দাদাহঁতৰ ঘৰ বুলি যে কৈছিলোঁ এজনে হ'ল দাদা মানে ঘৰ মালিকটো তাৰপিছতে গুৰু ঘৰ দেখাই আছে আলহীক দাদাৰ নামটো হেম পেগু শুনিছে চাগে বহুতে কালি এটা ভিডিঅ' দিছিলোঁ তাৰ পিছৰখিনি দিবলৈ থাকি গ'ল বেছি দীঘল হোৱাৰ কাৰণে সেইকাৰণে আজি দিওঁ বুলি ভাবিছোঁ চাই থাকিব শেষলৈকে এফালে মই ভিডিঅ' কৰোঁ বুলি আহিলোঁ দাদাই অলৰেডি আলহীক ঘৰ দেখাই আছে তাকে দাদা পিছে পিছে ঘূৰি আছোঁ এতিয়া এয়া ডাইনিং ৰুম তাৰপিছত এফালে গেষ্ট ৰুম আছে আৰু সেইফালে দাদা বহুতৰ ৰুমটো আৰু এফালে এটা হল নিচিনা আছে আৰু এফালে লেফ্ট সাইডে আছে কিচেনটো দুটা ফ্লোৰতে কিচেন আছে আচলতে আৰু এফালে বেলকনি আছে আৰু এফালে গেষ্ট ৰুমৰ সাইডতো বেলকনি আছে ধুনীয়া নজাৰা পিছফালে ওফালে দাদাতে আকৌ এটা গাহৰি মাৰি আছে কাটি আছে আৰু এফালে ভাত পানী বনাইছে এফালে চাংঘৰ বহি আছে মানুহবিলাকে দাদা এক্সপ্লেনেশ্যন দি আছে তাকে কি কি কেনে কি বনালে আৰু এফালে দাদা বহুতৰ ৰুম বস্তু সোমোৱা নাই একো মানে এইটো ঘৰ অলপ ওচৰতে আছে বাৰু তাৰ পৰা শিফ্ট কৰিব আৰু লাহে লাহে তাৰপিছতে এফালে ওলাই আহি পিনে এইটো হ'ল ড্ৰয়িং ৰুম আলহী দুলহী আছে কাৰণে গুচি আহিলোঁ আৰু ডিষ্টাৰ্বকৈ আহি দিয়ে না এতিয়া যাওঁ ওপৰলৈ মানে আমাৰ বৌ অহা নাছিলে ৰাতিপুৱাৰ পৰা এতিয়া অলপ আগত আহিছে তাই চাওঁ বুলি কাৰণে দেখাবলৈ লৈ আহিলোঁ এফালে হ'ল ধুনীয়া পথাৰ তেলিজানৰ পথাৰ এখন চাই আছে তাই তাকে সোঁফালে গাহৰি এটা মাৰি আছে আকৌ দুপৰীয়া আৰু এইফালে মালা চালা বনাই থৈ দিছে গাহৰি মাংস ডাঙৰ ডাঙৰ পিচ এফালে জাবৰ দি বনোৱা গাহৰি এফালে খৰিকাও দি আছে এফালে মাটিমাহৰ চব্জি তাৰপিছত এইখিনি চাইমদখিনি জাৰে জাৰে উলিয়াই থৈ দিছে এফালে নিমখ জলকীয়া উলিয়াই আছে ঘৰৰ ওচৰৰ মাইকী মানুহ দুজনী আমাৰ প্ৰফেচৰৰ ৱাইফ হয় এইজনী আৰু দুইজনী জাজলি হয় লেকচাৰ মাৰি মাৰি মোৰ লগত দুটাই নিমখ জলকীয়া উলিয়াইছে এফালে আমাৰ ঘৰৰ ওচৰৰ দাদা এজন আৰু ভাতটো খাই লওঁ মই ধুনীয়াকৈ এফালে পাত চব্জি গাহৰি মাংস এফালে কুকুৰা মাংস আৰু এফালে মাটিমাহ গাহৰি চব্জি আৰু এফালে বৌ এফালে মানুহ চানুহ আছে এফালে ছাগলী মাংস আৰু এফালে চাইমদ ধুনীয়াকৈ খাই মেলি এতিয়া গধুৰ গধুৰ লাগিছে সেইকাৰণে বৈ যাওঁ ওপৰলৈ খোজকাঢ়ি দিওঁ বুলি আৰু ভৰিকেইটা এনেকুৱা বিষাইছে মোৰ খোজ পেলাব পৰা নাই কিন্তু শুবলৈও আকৌ মানুহবিলাকে ঘৰ চাই আছে যিহেতু আহি দিব বুলি সেইকাৰণে শুবলৈও বেয়া হৈছে ঘৰলৈ গ'লেহে এতিয়া শান্তিকৈ হোৱা হ'ব আৰু ড্ৰয়িং ৰুমটো দেখাই লৈছোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ কালি ভালকৈ দেখাব নোৱাৰিলোঁ আচলতে পোৱালি ছোৱালীও খেলা ধূলা কৰি আছিলে মানুহো ভিৰ সেইকাৰণে দেখাবলৈ অলপ অসুবিধা আছিলে আৰু গ্লাছখিনি বাহিৰৰ পৰা অনা হৈছে এইখিনি গ্লাছ ইফালে তলত বাহিৰে ভিতৰত মানুহ চবফালে কাম চাম লাগি আছে আৰু ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰ কিটচেনত হৈ আছে সকাম মানে জীয়ৰী সকাম বুলি কয় আমাৰ কিটচেনত লগাই দিব লাগে বোলে এনেকুৱা চাকি তাৰপিছতে এফালে দাদা এজনো আছে আমাৰ আৰু এফালে সকাম কৰি আছে সেৱা ল'ব আৰু সেৱা লৈ মেলি যাবগৈ কালিও এটা সকাম আছিলে বাৰু এফালে বৌ আহিলে বৌক যাওঁ